ওয়েল সবকে স্বাগতম জানাইছোঁ আমাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ। আজি আমি এটা অতি সহজ টপিক আৰম্ভ কৰিম। আমাৰ ক্লাছ 10ৰ 7.1ৰ কুৱেশ্যন নম্বৰ 1ৰ মেথছখিনি আমি সলভ কৰিম। এই 1ৰ মেথছখিনি একেবাৰে সহজ পদ্ধতিত আমি সমাধান কৰিম। আৰু এই কুৱেশ্যনখিনি কেতিয়াবা MCQটো সোধে আৰু কেতিয়াবা 2 মাৰ্কৰো দি দিয়ে। চ' এইখিনি সমাধান কৰাৰ এটা সহজ পদ্ধতিতে আমি সমাধান কৰিম। যে দুটা বিন্দু যদি থাকে, দুটা বিন্দুৰ মাজৰ দূৰত্বখিনি আমি উলিয়াব গ'লে আমাৰ দুটা ফৰ্মুলা আছে, x1 minus x2 whole square plus y1 minus y2 whole square, বা এইখিনি আমি তেনেকৈও লিখিব পাৰিম root over x2 minus x1 whole square plus y2 minus y1 whole square. So যোনটো পদ্ধতিত সহজ পোৱা, যোনটো ফৰ্মুলা সহজ পোৱা, সেইটো দি আমি সমাধান কৰিব পাৰিম। চ' ইয়াত ফৰ্মুলাখিনি নিজৰ মনত থাকিলেই হ'ল। চ' এই বিন্দুকেইটা যদি আমি আইডেণ্টিফাই কৰি লওঁ যে আমি এ বিন্দু হিচাপত ধৰিম 2,3 আৰু বি বিন্দু ধৰিম 4,1। তো এইখিনি আমি সলভ কৰিব গ'লে এইটো x1 y1 x2 y2 ভেলু। So 2 minus over 4, 2 minus 4 whole square plus 3 minus 1, 3 minus 1 whole square. তো এইখিনি আমি যদি সলভ কৰোঁ, 2ৰ পৰা যদি 4ৰ পৰা যদি আমি 2 মাইনাছ কৰোঁ 2 স্কুৱেৰ হ'ব আৰু ইয়াত হ'ব 2 স্কুৱেৰ। এইটো সহজ। 2 স্কুৱেৰত 4 হয়, 2 স্কুৱেৰত 4 হয়। তো এইখিনিত হ'ল 8। এইটোক আমি 4 into 2 হিচাপত লিখিব পাৰিম, কাৰণ ইয়াত বৰ্গ সংখ্যা এটা লাগে আমাক। তো 4ৰ বৰ্গমূল হ'ল 2 আৰু 2। একেবাৰে সহজ পদ্ধতিত আমি এইখিনি সলভ কৰি দিলোঁ। কুৱেশ্যন নম্বৰ 2টো আমি চাম। আমি এনেকেই ধৰিম -5 প্ৰথম বিন্দুটো, 7 আৰু দ্বিতীয় বিন্দুটো হ'ল -1,3। এই 3টো ধুনীয়া হোৱা নাই, 3। এতিয়া আগৰটো নিচিনাই আমি কৰিম। ইয়াত আছে আমাৰ -5, লিখিলোঁ -5। তাৰপিছত ফৰ্মুলাৰ ইয়াত মাইনাছ আছিল আৰু এই মাইনাছে হৈ যাব +1 স্কুৱেৰ প্লাছ 7 minus 3 whole square. চ' এটি যদি আমি ভাঙো একেবাৰে সহজ। 5ৰ পৰা যেহেতু এটা মাইনাছৰ এটা প্লাছৰ আছে, মাইনাছে প্লাছত মাইনাছ হ'ব, ডাঙৰটো চিন বহিব -4 আৰু ইয়াত হ'ব 7ৰ পৰা 3 গ'লে থাকিব 4 স্কুৱেৰ। চ' এইখিনি আমি 4 স্কুৱেৰত 16 পাম, 4 স্কুৱেৰত 16 পাম। 30 দুইটা প্লাছ কৰিলে আমাৰ 32 হ'ব। ঠিক তেনেকৈ আমি এটা বৰ্গ সংখ্যা লিখিম 16 into 2। তো আমি জানো 16ৰ বৰ্গমূল হ'ল 4 আৰু 2ৰ যিহেতু বৰ্গমূল নাই, গতিকে ৰুটটো থাকিব। অ'কে, এইখিনি আমি ভালকৈ বুজিলোঁ। আকৌ এবাৰ নিজে নিজে ৰিভাইজ কৰি ল'বা, সহজ হৈ যাব। ঠিক তেনেকৈ আমি 3 নম্বৰটো যদি ধৰোঁ, সাপোজ এ বিন্দুটো আমি কিমান ধৰিলোঁ, স্মল এ আৰু বি আছে, তেনেকৈ বি বিন্দুটো ধৰি লৈছোঁ। একেবাৰে সহজ। এই ভেক্টৰৰ প্ৰথমটো আহিব এ, তাৰপিছত ফৰ্মুলাৰ মাইনাছত আৰু এই মাইনাছে হৈ যাব প্লাছ এ হোল স্কুৱেৰ। তাৰপিছত আহিব বি, ফৰ্মুলাৰ মাইনাছ আৰু এই মাইনাছ হৈ যাব প্লাছ বি। তো দুয়োটাই আমি যোগ কৰিব লাগিব। যোগ কৰিলে কিমান পাম? টুৱাইছ এ হোল স্কুৱেৰ প্লাছ টুৱাইছ বি হোল স্কুৱেৰ। ইয়াত এ আৰু এ মানে ইয়াৰ সহগ 1 আছে আৰু ইয়াৰ সহগ 1 আছে, গতিকে এই দুয়োটা আমি যোগ কৰিম, 1 1 2 হ'ব। তো স্কুৱেৰ ভাঙিলে আমি 2 স্কুৱেৰত 4 পাম, 4 এ স্কুৱেৰ, আৰু ইয়াত পাম 2 স্কুৱেৰত 4 বি স্কুৱেৰ। চ' এতিয়া আমি 4 কমন লৈ ল'ম, দুয়োটাৰ পৰা 4 কমন লৈ ল'ম। ইয়াত থাকিব এ স্কুৱেৰ প্লাছ ইয়াত থাকিব বি স্কুৱেৰ। তো
আমি জানো 4 বর্গমূল 2 গতিকে 2 পকুৱাই দিলোঁ a স্কয়াৰ প্লাছ b স্কয়াৰ এই কোৱেশ্চনটো কিন্তু সদায় আমাক প্ৰায় দেখিছোঁ মই MCQত সোধে তো MCQ তেনেকৈ এটা অপশ্যন দি দিব ৰাইট অপশ্যনটো আমি লিখিব লাগে তো আজিৰ ভিডিঅ'টো ইমানখিনি ভাল লাগিলে সবে চেনেলটোত লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব